এয়া আমাৰ কালটো আৰু কালটোৰ ইমানেই টোপনি গাড়ীৰ জাৰ্কিঙতো কালটোৰ টোপনি নাভাগে বন্ধুসকল যিহেতু আজি ইংৰাজী নৱবৰ্ষৰ এটা ছানডে আৰু সেয়েহে মই আৰু মোৰ পৰিয়ালৰ লগত লগ লাগি মাৰ মন্দিৰলৈ আহিলোঁ আৰু লগত আহিছিলে কালটো কিন্তু কালটোৰ টোপনি নাভাগে তো বন্ধুসকল ফাইনেলি আহি পালোঁ গোৱালপাৰা জিলাত থকা শলমাৰীত শ্ৰী শ্ৰী মা কালীৰ জাগ্ৰত মন্দিৰলৈ আৰু এই মন্দিৰটো ইমানেই বেছি জাগ্ৰত বন্ধুসকল যোন যি ভক্তই কামনা বাসনা মনত লৈ আহি মাৰ ওচৰত যদি এবাৰ মূৰ দুৱাই তেতিয়াহ'লে মায়ে সকলো কামনা বাসনা পূৰণ কৰি দিয়ে আৰু যদি এবাৰ কিবাকৈ আহিছে নেক্সট বাৰ আপুনি কেনেকৈ আহিব মায়ে কেনেকৈ লৈ আহে আপুনি গমেই নাপাব তো ইয়াতে ধুনীয়াকৈ আহি পেলাই ভৰি হাত ধুলোঁ আৰু মালৈ প্ৰসাদ আনিছিলোঁ আমি সজাবৰ বাবে আহি আছোঁ তো বন্ধুসকল চাওক পাৰ কেইজনী কিমান ধুনীয়াকৈ গা ধুই আছে চৰিয়াটোত পানী পাই দেখি ভাল লাগিল আৰু ইয়াতে বন্ধুসকল যোনে যি ফল মূল কিবা কিবি যদি লৈ আহে মাৰ ওচৰলৈ প্ৰসাদ দিম বুলি তো ইয়াতে ধুনীয়াকৈ কটাৰী আছে থালি আছে চৰিয়া আছে পানী লৈ ধুনীয়াকৈ কাটি মেলি ধুই ধাই মাৰ ওচৰলৈ ধুনীয়াকৈ সজাই পৰাই লৈ অহাৰ সুবিধাকণ আছে আৰু সেইটোৱে বহুত বেছি ভাল লাগে আৰু এই মন্দিৰটোত অহাৰ লগে লগে এনেকুৱা পজিটিভ এনাৰ্জি ক'ৰ পৰা আহে আপুনি গমেই নাপাব আমিও এনেদৰে ফল মূল লৈ আহিছিলোঁ ধুনীয়াকৈ সজাই পৰাই মাৰ ওচৰলৈ লৈ আহিলোঁ আৰু বাহিৰত জ্বলোৱাৰ চাকি ধূপ জ্বলাৰ বাবে ব্যৱস্থা আছে যিহেতু সকলো মন্দিৰৰে বাহিৰত চাকি ধূপ জ্বলায় কাৰণ ভিতৰত জ্বলালে লেতেৰা হৈ যাব সেয়েহে বাহিৰতে আমিও জ্বলালোঁ আৰু সকলোৰে মংগল কামনাৰ বাবে প্ৰাৰ্থনা কৰিলোঁ আৰু জুবিন দাই যাতে ন্যায় পায় তাৰো কামনা কৰিলোঁ বন্ধুসকল মানুহে ভাবিব কি মই মিছা কথা কওঁ যোন মন্দিৰত যাওঁ নতুন বছৰত গৈ আছোঁ মই জুবিন দাৰ ন্যায়ৰ বাবে এবাৰ হ'লেও প্ৰাৰ্থনা জনামে আৰু সকলোৰে মনোকামনা পূৰণ কৰি দিয়াৰ বাবে প্ৰাৰ্থনা জনাম বন্ধুসকল এই মা কালী মন্দিৰটোৰ ভিতৰত কেমেৰা কৰা কোনো এলাও নাই গতিকে ইয়ালৈকে দেখালোঁ আকৌ পূজা কৰি আহি দেখাই আছোঁ তো ইতিমধ্যে মাৰ ওচৰত সেৱা প্ৰাৰ্থনা জনাই পূজা কৰি আহি পেলাই আহি গ'লোঁ কাষতে থকা শিৱ মন্দিৰলৈ আৰু ইয়াতে আমি সকলোৱে সেৱা জনালোঁ বন্ধুসকল কোনোবাই ক'ব পাৰে যে জুবিনদাৰ ন্যায়ৰ কথা এনেই কয় কিন্তু যোন মন্দিৰত মই কওঁ ভগৱানে জানে আৰু মই জানো কোনোবাই ক'লেও কওক মোৰ আহে নাযায় জুবিনদাই যেতিয়ালৈকে ন্যায় নাপায় জুবিনদাৰ ন্যায়ৰ বাবে প্ৰাৰ্থনা কৰিয়ে যাম আৰু বন্ধুসকল ইয়াতে এটা খুব ধুনীয়াকৈ শিৱ মন্দিৰ হৈ আছে নতুনকৈ ইয়াৰ ভিতৰত এটা আছে ডাঙৰকৈ শিৱ বাবাৰ প্ৰতিমূৰ্তি মাৰ্বল পাথৰৰ এই মূৰ্তিটো হৈ গৈছে বন্ধুসকল কিন্তু ইয়াতে ঢাকি ৰাখিছে মন্দিৰটো নোহোৱাৰ কাৰণে ঢাকি ৰাখিছে কাম চলি আছে আৰু মন্দিৰটো হোৱাৰ পিছত এই শিৱ বাবাৰ প্ৰতিমূৰ্তিটো ইয়াতে প্ৰতিষ্ঠা কৰিব আৰু মন্দিৰটো ধুনীয়াকৈ প্ৰতিষ্ঠা কৰিব তো বন্ধুসকল যেতিয়া প্ৰতিষ্ঠা কৰিব মন্দিৰটো হ'ব তেতিয়া মই আকৌ আহিম আকৌ দেখাবলৈ চেষ্টা কৰিম তো আজি ইয়াতে আহি বহুত বেছি ভাল লাগিল যিহেতু পৰিয়ালৰ লগত অহাৰ এটা কথা আছিলে লৈ আহিলোঁ পৰিয়ালক আৰু এইফালে মোৰ বেটাই ছাগলীজনীক প্ৰসাদ খুৱাই আছে সেই ছাগলী দেখিলে থাকিব নোৱাৰে বহুত বেছি ভাল পায় তো বন্ধুসকল সঁচাকৈ মন্দিৰত আহি বহুত বেছি ভাল লাগিল তো আপোনালোকে ইয়াৰ পৰা প্ৰাৰ্থনা কৰক সকলোৱে যাতে ভালে থাকে জুবিনে যাতে ন্যায় পায় তাৰে কামনা কৰিলোঁ তো বন্ধুসকল আজি ভিডিঅ'টো এই আছিলে আকৌ নেক্সট ভিডিঅ'টো পাম তাৰে কামনা কৰি মই যোনটো নিলে আপোনালোকক ইয়াতে দিছোঁ সকলোৱে ভাল থাকক জয় অসম ধন্যবাদ জয় জুবিন দা